কিমান। নমস্কাৰ প্ৰিয় দৰ্শক, এনি ভাৰতৰ বিশেষ অনুষ্ঠান অন্তৰংগ আলাপলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি অন্তৰংগ আলাপত আমি আহিছোঁ অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী তৃষ্ণা দেৱী বাইদেউৰ ঘৰত। বাইদেউ, আপোনাক আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। নমস্কাৰ। প্ৰথমতে আমি জানিব বিচাৰিম আপোনাৰ শৈশৱকালৰ বিষয়ে। আপুনি গীত গাবলৈ কেনেকৈ অনুপ্ৰাণিত হ'ল, মানে শৈশৱকালত আপোনাৰ ঘৰত মানে কেনেধৰণৰ পৰিৱেশ আছিল, আৰু আপুনি কণ্ঠশিল্পী হ'বলৈ মানে কেনেকৈ সৰুতে অনুপ্ৰেৰণা পাইছিলে, সেইখিনি কথা অলপ জানিব বিচাৰিম। আচলতে গানটো একদম সৰুৰ পৰাই আৰম্ভ হৈছে। একেবাৰে সৰু বুলি ক'লে প্ৰথমতে মই নাচ শিকিছিলোঁ যদিও গান বাজনা আমাৰ ঘৰত আচলতে চলি থকা বুলিয়ে ক'ব লাগিব, কাৰণ আমাৰ এটা সেইটো সাধাৰণ কথা আৰু হয়তো খুব এক্সেপশ্যনেল হ'ব যাৰ ঘৰত এনেকুৱা ধৰণৰ নহয় তাৰ পৰা ওলাই অহা। আমাৰো সেই একেই কথা, বিশেষকৈ মোৰ মামাৰ পৰিয়ালটো আৰু মোৰ মাৰ ঘৰৰ গান খুব ভাল পায়। গানেই নহয়, গান, নাচ, নাটক গোটেইখিনি কৰিছিল। গতিকে তেনেকুৱা এটা পৰিৱেশ সৰুৰ পৰাই দেখিছিলোঁ। আৰু যিহেতু সৰু আছিলোঁ, সেইটোতো কথাই নহয় যে মই কি হ'ম গমেই নাপাওঁ। সেইকাৰণে মাহঁতৰ ৰাপ আছিল কাৰণে আমাৰ 3জনী ছোৱালী, গতিকে গোটেইকেইজনী কিবা কিবি নহয় শিকোঁ আৰু। মই সত্ৰীয়া শিকিছিলোঁ, মোৰ ওপৰৰ বাইদেউহে গান শিকিছিলে। তাৰপিছত কালক্ৰমত আকৌ ঘূৰি ঘূৰি আকৌ মই কৰিলোঁ, ক্লাছিকেল শিকিলোঁ, গান শিকিলোঁ। তাৰপিছত বিশাৰদ কৰিলোঁ ক্লাছিকেলত। তেনেকৈ গানৰ মাজলৈ আচলতে নজনাকে সোমাই গ'লোঁ। প্ৰথমতে নৃত্যহে শিকিছিলে? নৃত্য শিকিছিলোঁ, সত্ৰীয়া। গতিকে নজনাকেই সোমাই গ'লোঁ। আৰু তাৰপিছত পৰীক্ষাবোৰ যেনেকৈ দিব লাগে, আৰু তেতিয়া আকৌ এটা গানৰ স্কুলবিলাকত পৰিৱেশ আছিলে আমাৰ, আমি কম্পিটিশ্যনবিলাক খুব কৰিছিলোঁ। মানে আমাৰ শিক্ষাগুৰুসকলে লৈ যায়, মানে জ্যোতি সংগীতেই কোৱা বা ৰাভা সংগীতেই কোৱা, ভূপেন্দ্ৰ সংগীত, বিভিন্ন ধৰণৰ আৰু সেইবিলাকো আমি গান তাতে শিকিছিলোঁ। গতিকে সেইবোৰ গালোঁ, গাই আকৌ তেনেকৈ মঞ্চলৈ আহিলোঁ। মঞ্চও মই খুব সৰুৰ পৰাই কৰিছোঁ আচলতে। গতিকে তেনেকেই আগবাঢ়ি আহিলোঁ। আৰু কণ্ঠশিল্পীয়ে যে হ'ম তেনেকুৱা কোনো এটা মানে পৰিকল্পনা নাই আৰু মই এনেও খুব এইম কৰি ক'তো এতিয়াও ষ্টিল মানে ইমান আগবাঢ়ি নাযাওঁ আৰু গৈ আছোঁ। নিজৰ কৰ্মখিনি মই ভাবোঁ, মই চবতকৈ এটা কথা মই বিশ্বাস কৰোঁ, মই কৰ্ম কৰিব লাগে, কামখিনি কৰি যাব লাগে আৰু নিজৰ, সেইটোৱে ভাবোঁ। আৰু এতিয়াতো গম পালে যে সৰুৰ পৰাই মানে আপুনি সৰুৰ পৰাই মানে ক্লাছ কিমানমান পঢ়ি? ক্লাছ 5ৰ পৰা মই পৰীক্ষাবিলাক দিবলৈ আৰম্ভ কৰিছিলোঁ। আৰু 5ৰ পৰা আমি কম্পিটিশ্যনবিলাকতো যাওঁ, কিন্তু ষ্টেজ পাৰফৰ্মেঞ্চ মই 8 মানৰ পৰা কৰিছোঁৱেই বুলি ক'ব পাৰি দেই। একদম ফুল ফ্লেজেড কৰিছোঁ এই ক্লাছ 8 মানৰ পৰা। আৰু মানে সেইকাৰণে মানে এনেকুৱা হয়তো অসমত এনেকুৱা এখন মঞ্চ নাই, বা মঞ্চ বুলি নহয়, ঠাই নাই মই য'ত যোৱা নাই চাগে। একদম গোটেই ইমূৰৰ পৰা সিমূৰ গৈছোঁ। তাৰমানে বহুত মানে মঞ্চ। আচলতে আমাৰ কি হয়, এতিয়া ধৰা বিভিন্ন মানে মাধ্যম আছে মেঘালী, গতিকে আমাৰ সময়ত দূৰদৰ্শন আৰু এটা সময়ত NETV আহিছিলে, কিন্তু আমাৰ মাধ্যমটো আছিলে মঞ্চ। আৰু গতিকে আমি ৰাইজৰ মাজে মাজে গৈয়ে তাৰমানে এই যে চিনাকি যে হ'বলৈ এটা পথ বিচাৰি পাইছিলোঁ, আমি মঞ্চই আৰু এখন। এতিয়া হয়তো কিছুমান এয়া ডিজিটেল মাধ্যম কিছুমান আহিছে, এতিয়া সহজ, কিন্তু সেই তেনেকৈ গৈহে চিনাকি হৈছোঁ। আৰু এতিয়াতো বহুতখিনি মানে সহজেই হৈছে ন, মানে কাৰোবাৰ কিবা চিনাকি হ'বলৈ সহজ। তাৰমানে তুমি মুখখন ধৰা, এতিয়া গান বুলিয়ে নহয়, বিভিন্ন মানে ধৰা তুমি কোনোবাই প্ৰতিভা, তুমি ভাত বনাই ভাল পোৱা, কোনোবাই নাচি ভাল পায়, কোনোবাই সাজি কাচি ভাল পায়। গতিকে সেই মাধ্যমবিলাক এতিয়া সহজ হৈছে। তাৰমানে তুমি দেখি থাকা, মানে ক'ৰবাত ৰাস্তাত দেখিলোঁ ভাবিবা, এওঁক দেখোন মই ক'ৰবাত দেখিছোঁ, এওঁ মানে অমুক চাগে দেই। কিন্তু আমাৰ সেইখিনিত এই বস্তুটো সহজ নাছিল। তুমি তাৰমানে সেই মানুহৰ মাজে মাজে গৈয়ে আৰু সেইখিনিতেই চিনাকি। আৰু মানে তেতিয়াৰ সময়ত মেইনলি মঞ্চ বা দূৰদৰ্শন আৰু ৰেডিঅ' আছিলে। ৰেডিঅ'টো আপুনি গীত গাইছিল নেকি? ৰেডিঅ'টো মই, আমাৰ গানবিলাক এতিয়া বাজে কিন্তু দেই, সেইটো এটা ভাল মানে কাম হ'ল বুলি মই ভাবোঁ। আমাৰ অনুৰোধ আহিলে আমাৰ গানখিনি বাজে।
এতিয়াও বাজে ন বাজে ৰেডিঅ'ত বজায় সেইটো পিছলৈ বোধহয় কৰিলে কাৰণ যিসকলে ধৰা পৰীক্ষা নাইও দিয়া ৰেডিঅ'ৰ তেওঁলোকৰো গান কিন্তু মানে আমাৰ এতিয়া জুবিন দাৰে গান এতিয়াতো ধৰা জুবিন দাই হয়তো ৰেডিঅ'ৰ পৰীক্ষা দিয়া নাই কিন্তু তেওঁলোকৰো গানবোৰ বাজে আমিতো শুনা পাওঁ মানে ভাগ্যক্ৰমে মোৰো গান বাজে প্ৰথম মানে কোনটো গীত আছিল যিটো গীতৰ জৰিয়তে আপুনি মানে আপোনাক অসমৰ ৰাইজে চিনি পালে তৃষ্ণা দেৱী হিচাপে আপুনি প্ৰতিষ্ঠিত মানে হ'ল তুমি কেছেটৰ কথা সুধিছা প্ৰথম কেছেট মানে এনেই মঞ্চতটো তৃষ্ণা দেৱী বুলি ধৰা এটা চিনাকি হৈ আছিলে মই ধৰা তেতিয়া বেলেগ শিল্পীৰে গান গাওঁ কিন্তু মই ক্লাছ 10ৰ তেতিয়া মই ষ্টুডেণ্ট মই সেইকাৰণে মোৰ নিজে মই লাকি বুলিও ভাবোঁ সেইখিনি সময়ত মিউজিক মেকাৰ্ছ ইমান মানে হিট আৰু মানে আমাৰ মৰমৰ শিল্পী জিতুল দাই এটা মানে ঢৌ আনিছিলে মানে নতুনৰ ঢৌ বুলি মানে যিটো কয় আৰু আমাৰ মডাৰ্ণ আমাৰ শ্ৰদ্ধাৰ শিল্পী ডক্টৰ ভূপেন হাজৰিকা তেখেতৰ মানে এটা সময়ত আমি সেই তেখেতৰ গান বা অন্য কিছুমান শিল্পী ধৰা এতিয়া ৰিদীপ দাৰ গান তাৰপিছত মাজতে কিবা বন্ধ হৈ যোৱাৰ নিচিনা হ'ল অপূৰ্বদাৰ গান ধৰা তাৰ মাজতে দেখোন কিবা যেন মাজত আমাৰ গানবিলাক সেইখিনি শিল্পীৰ পিছৰখিনি ওলোৱাই নাই এনেকুৱা ধৰণৰ সেইখিনি সময় এটা মানে জিতুল দাই এটা নতুন লহৰ আনিছিলে বুলি মই ভাবোঁ আৰু দেই মিউজিক মেকাৰ্ছৰ প্ৰিয়তমা আছিলে নেকি সেই নহয় মোৰ গান মোৰ কেছেটটো আপোনাৰ হেৰি মৰমী লগৰী তাত আমাৰ মুম্বাই আৰ্টিষ্ট বহুত গাইছিলে আৰু মই সেইটো কাৰণে মই লাকি বুলি ভাবোঁ মিউজিক মেকাৰ্ছৰ যি স্বত্বাধিকাৰী বীৰেন দাস তেখেত ঢুকালে এতিয়া বীৰেন দা আৰু মোৰ গানটো যিটো লিখিছিলে আৰু সুৰ কৰিছিলে কবীন্দ্ৰ দাস কবীন দাই আচলতে মেইন লৈ অহা মানুহজন আৰু মানে বীৰেন দাই কোনোবা মানে মুম্বাই আৰ্টিষ্টত হয়তো গোৱালে হয় তেতিয়া মুম্বাই আৰ্টিষ্টে খুব গায় আমাৰ অসমীয়া গীতবিলাক এতিয়া কবীন দাই বোলে মানে ক'লে আৰু যে মানে এগৰাকী ছোৱালীয়ে নতুনকৈ উঠিছে আৰু গতিকে আপুনি তাই তাত এবাৰ বোলকচোন তাইৰ অকণ ভইচটো মানে অকণ অলপ বেলেগ ধৰণৰ ভইচ এটা বিচাৰি আছিলে বোলে মানে বীৰেন দাই কৈছে তাইক আপুনি এবাৰ কৈ চাব পাৰে তাৰপিছত বীৰেন দা আৰু কবীন দা আমাৰ ঘৰত আহিছে সেইটো চোৱাচোন কেনেকুৱা মুহূৰ্ত মানে আমাৰ এতিয়াৰ দিনত কিমান সহজ নহয় এইবোৰ গান এটা মন গৈছে মই বনাম কিন্তু তেতিয়া মানে আমি ভাবি থাকোঁ ইছৰাম কেছেটত যদি গাব পালোঁ হয় আমাৰ গান যদি ঘৰে ঘৰে শুনিলে হয় আমি যেনেকৈ ডেকত শুনো আমাৰ গান যদি শুনিলে হয় এই যে সেই মুহূৰ্তবিলাক আমাৰ মোৰ ঘৰলৈ আহিছে ঘৰত আহি মানে মোক গাবলৈ এটা মানে সুবিধা পাইছোঁ মই মানে যেন একদম মানে বহুত ওপৰত উৰি আছোঁ সেইদিনাখন আৰু যে মই কেছেটত গান গাবলৈ পাম তাৰপিছত সেই গীতটি গালোঁ তোমালৈনো কিয় বাৰু মৰম ইমান আৰম্ভণি কৰিলোঁ সেইটো মোৰ প্ৰথম গান আৰু তুমি ভাবা সেই গানটো মই কিমান সৰু সেই গানটো আচলতে গাবলৈনো কেনেকৈ লাগে সেইটোও নাজানো মই ষ্টুডিঅ'ত চাবলৈ গৈছোঁ ষ্টুডিঅ' কেনেকুৱাকৈ মানে ষ্টুডিঅ'টো দেখাই নাই মানে এনেকৈ দেখোঁ আৰু ফটো হেডফোন এটা দেখোন ইয়াতে পিন্ধি লয় আৰু দেই সেইটো বা কেনেকৈ গায় সেইবোৰত দি কেনেকৈ শুনে চাবলৈ গৈছে এদিন মোক বীৰেন দাই মাতিছে তুমি চাবলৈ আহিবাচোন গান কেনেকৈ গায় তাৰপিছত অডিটেক আৰু মোৰ মানে কিমান মানে সেইদিনাখনে মই জুবিন দাক লগ পাইছোঁ তাতে জুবিন দাও আছে নাই কৰা মানে বেকিং ভইচ কিন্তু জুবিন দাই কৰিছিলে হেৰি কিছুমান বেকিং ভইচ কৰিছিলে জুবিন দাই সেইটো বজা আৰু আমাৰ শ্ৰদ্ধাৰ ভূপেন নজিৰ ডাঙৰীয়া তেখেতে ৰেকৰ্ডিং কৰিছে গানটো তুমি ভাবা মই তাৰমানে তাৰপিছত মোক ক'লে হেৰি তুমি এবাৰ গাই চোৱা গানটো হেৰি তেতিয়া তোমাৰ এটা হেৰি এটা হ'ব আৰু কেনেকৈ গায় মই গালোঁ জানা একেবাৰতেই যেনেকৈ গালোঁ তেনেকেই গানটো থৈ দিলে ভাল হৈছে তুমি দেখোন ধুনীয়াকৈ গালা হৈ গ'ল আৰু গাব নালাগে মই আকৌ অবাক এনেকৈও গান হৈ যায়নে সেই গানটো তেনেকৈ আৰু তেতিয়া সেইখিনি সময়তো মিউজিচিয়ানে চাগে বজায়ো আছিলে ন মানে বেলেগকেতো নাই সেই তেতিয়া মোৰ এনেই অলপ এটা গোটেই ট্ৰেকটোও ভালকৈ হোৱা নাছিলে
মানে সেইদিনাখন মোক চাবলৈহে মাতিছে হয়তো মই মিউজিচিয়ানখিনিক পালো হয় এনেই মোক এটা মানে হেৰি এটা দি অলপ আৰু বেছটো বনাই থৈছিলে সেইটোৰ ওপৰতে মই গালোঁ গাই পেলাই ক'লে আমি পিছত মানে মইতো যোৱা কথা পিছত মিউজিচিয়ানখিনি হয়তো লগ পালোঁ হয় তেওঁলোকক আৰু তাৰ পিছতহে ভৰাইছে মানে গোটেইটো মই এনেই বেছটোৰ ওপৰতে গাই থৈ আহিছিলোঁ গানটো সেইটোৱে থাকি গ'ল আৰু সেইটোৱেই তুমি আজি গাইছা ভাবা কিমান বছৰৰ মূৰত অৱশ্যে মই গাওঁতে ভবা নাছিলোঁ যে সেইটোৱে সেইটো প্ৰথম আৰু এতিয়াও মানুহে ইমান মৰম কৰে সেই গানটো সেইটো মানে সঁচাকৈ সেইটো চব ফালৰ পৰাই মানে হেৰি আৰু লাকি আৰু গীতটোৰ কথা ওলাইছে আমি অকণমান আপোনাৰ কণ্ঠত শুনিব বিচাৰিম দেই ঠিক আছে অকণমান গাই শুনাইছোঁ ভাবিছিলোঁ বহু কথা গাভৰু কালৰ নোকোৱাকে থাকি যাব বুকুৰীৰ মাজত চেনায়ো দেহা মোৰ কৰিলা হিয়া জোৰ পাহি মিলি শুনি হ'ল আধা ফুলা ফুল তোমালৈনো কিয় বাৰু মৰম ইমান বুজাব নোৱাৰো তুমি আপোন কিমান তোমালৈনো কিয় বাৰু মৰম ইমান বুজাব নোৱাৰো তুমি আপোন কিমান বহুত বহুত ধন্যবাদ খুব ভাল লাগিলে এইবিলাক গীত শুনি থাকিবলৈকে মন যায় ন আৰু নাচো লাগে কথা সুৰ বৰ ধুনীয়া আপোনাৰ বেছিভাগ গীতে এনেকুৱা ডান্স নাম্বাৰেই হয় যেন লাগিছে ন মোৰ মানে হয়তো গাইছোঁ বিভিন্ন ধৰণৰ গান গাইছোঁ চব গান শুনা অৱশ্যে এজন ব্যক্তিৰ বাবে অসম্ভৱ গাইছোঁ বিভিন্ন ধৰণৰ মই মুডৰ গান গাইছোঁ তথাপিও গান ভাল পাওঁ মোৰ হয়তো ভইচত তেনেকুৱা গান ভাল লাগে আপুনি নিজেও চাগে এনেকুৱা ধৰণৰ গীত গাই বেছি ভাল পায় নেকি নে ভাল পাওঁ হয়তো মই মানে ভাবোঁ মোৰ ভইচটোৰ কাৰণে সেই তাৰমানে চোৱা মেঘালী কিছু চব গান চবৰ কাৰণে আচলতে নহয় বুলি মই ভাবোঁ তুমি গান এটা প্ৰেক্টিছ কৰা তুমি সাধনা কৰা সেইটো বেলেগ বস্তু বিভিন্ন ধৰণৰ গান তুমি গাই সাধনা কৰিব পাৰা কিন্তু তোমাৰ জোনৰ এটা থাকে ডেফিনেটলি থাকে তুমি কোনটো জোনেৰে গান গাবা তো সেই জোনেৰে গানৰ ওপৰত তোমাৰ দখলটো সদায় থাকিব তাৰমানে গতিকে হয়তো মোক সেই ধৰণৰ গানত বেছি ভাল পায় বেছি দৰ্শকেও আঁকোৱালি ল'লে ন অসমৰ ৰাইজ আপোনাক তেনেকুৱা ধৰণৰ গীতেৰে বিচাৰিলে হ'ব আমিতো যেতিয়া আমি প্ৰায় সমসাময়িকে আপোনাতকৈ মই অলপ সৰু হ'ম আমি যেতিয়া স্কুল কলেজত পঢ়ি থাকোঁ তেতিয়া আপোনাৰ গীতবোৰ খুব জনপ্ৰিয় আৰু আমি জুনিয়ৰ উষা উত্থুপ বুলি গম পাইছিলোঁ জুনিয়ৰ উষা উত্থুপৰ কথাটো হ'ল মই গাই ভাল পাইছিলোঁ তেখেতক মই বহুত বছৰ মই মানে লগ পোৱা তেখেতৰ চাগে মই এই নতুনকৈহে লগ পাইছোঁ ধৰা 7-8 বছৰমানৰ পৰা ভিতৰত মানে কেইবাবাৰো লগ পালোঁ কিন্তু তাৰ আগতে যদিও মই তেখেতৰ গান গাওঁ মই লগ পোৱা নাছিলোঁ আৰু তেতিয়া আমি ষ্টেজ শ্ব' চাবলৈও তেনেকুৱা সুবিধা নাছিল যে কোনে কেনেকৈ কৰে বুজি পাইছানে এতিয়া ধৰা ষ্টেজ শ্ব' এটা তুমি নতুন ছিংগাৰ এগৰাকীও খুব সুন্দৰকৈ ষ্টেজ শ্ব' এখনৰ কথা জানে তেতিয়া আমি দেখি আছে এনেকেই কৰিব লাগে চাগে মানে নাচি বাগি আপোনালোকে গাওক অমুকটো এনেকুৱা ধৰণৰ কিন্তু সেই বস্তুটো আমি জানা নাছিলোঁ বা উষা দিদিৰ প্ৰগ্ৰেমো মই দেখা নাছিলোঁ দেই কিন্তু মোৰ ভইচটো কিবা বোলে মিলে বুলি কয় মোৰে মিউজিচিয়ান দাদা এজনে ক'লে তই এটা কাম নকৰ কিয় হেৰি হিন্দীটো চব ধৰণৰ গাওঁ তোৰ ভইচত অকণ উষা দিদি গানবিলাক ভাল লাগিব গা নহ'লে সেই তেনেকৈহে গোৱা হ'ল তাৰমানে তেনেকৈ গালোঁ মই নাজানো মই মানে মোৰ যে মাতটো কিবা আছে মই মানে এজ ইউজুৱেল গাই গৈছোঁ আৰু তেখেতৰ গান শুনিছোঁ টেপত গান শুনি লিখি লৈছোঁ সেনেকৈ গাই গৈছোঁ আৰু ধৰা তেতিয়া হিন্দী গানেই হওক বা অন্য গানেই হওক তুমি সেই টেপতেই শুনিব লাগে ইমান কষ্ট এটা গান লিখিব লাগে তুমি এতিয়া কাৰ্বি গান এটা বড়ো গান এটা গাবলৈ হ'লে আমি সেই মানুহৰ ঘৰে ঘৰে গৈ বিচাৰি গাইছিলোঁগৈ সেই তেনেকৈ আচলতে সেই উষা উত্থুপৰ সেই বস্তুটো তেনেকৈয়ে হ'ল মই তেনেকৈ কোনো উদ্দেশ্য কোনো নাছিলে তেখেত আৰু সেইটো তাৰমানে এফালে প্লাছ পইণ্ট হ'ল বাৰু
এফালে ভাবোঁ মই এই তুমি কোৱাৰ নিচিনা আপোনাৰ তেনেকুৱাই গান নেকি এই টাইপৰ তাৰমানে সেই টেগটো অকণমান লাগিল তাৰমানে মোৰ গাত তাৰমানে মই ধৰা তেনেকুৱা গানেই গাব পাৰোঁ নেকি সেই বস্তুবিলাক অকণমান মোক ক্ষতিও কৰিলে বুলি ভাবোঁ এফালে মই ভাবোঁ আৰু দেই কিছুমান সেই আক্ষেপ কিছুমান থাকি যায় আৰু তাৰমানে বেলেগ ধৰণৰ আপোনাৰ আৰু বেলেগ ধৰণৰ মানে কি ধৰণৰ গীত আছে সেই এলবামৰ বা পপ চঙেই ধৰা তেনেকুৱা আৰু তেনেকুৱা ধৰণেই বুলি বা এই তোমালৈনো কিয় বাৰু সেইটোতো প্ৰথমতেই গাইছিলোঁ তেনেকুৱা ধৰা আৰু গাইছোঁ তেনেকুৱা বেলেগ ধৰণৰ গানো যে নাচিব নলগা গানো গাইছোঁ তেনেকুৱা এটা গীত অকণমান গুণগুণাই দিব নেকি ঠিক আছে বাৰু অকণমান গাই শুনাইছোঁ দেই উৰণি উৰণি জানা শিৰতে ললো চোৱানা বুকুৰে আপোন হলো যে তোমাৰ উৰণিৰ আৰতে জানা গুপুতে থকা বাসনাৰ চাকিতি জ্বলালো মই কত যে আশাৰ আজি মন হ'ব খোজে ৰূপোৱালী শুনি জৰাৰে ধাৰ হলো যে তোমাৰ উৰণি উৰণি জানা শিৰতে ললো চোৱানা বুকুৰে আপোন হলো যে তোমাৰ এইটো গীতটো মানে খুব ভাল লাগিছে এইটো কোন এলবামৰ মানে কোনটো কেছেটৰ আছিলে এই গীতটো একদম পাহৰিছোঁ দেই এইটো লিখিছে আৰু সুৰ কৰিছে অভিজিত দাই অভিজিত বৰ্মন তেখেতে হয় এতিয়া আমি যিহেতু ছ'চিয়েল মিডিয়াৰ কথা ওলায়ে আছে বৰ্তমানটো ছ'চিয়েল মিডিয়াত আমি দেখা পাওঁ এটা বা দুটা ৰীল বনাই বা এটা গীত গায় অকণমান কলি এটুকুৰা গায়ে হয়তো মানে কণ্ঠশিল্পী বা অভিনেতা অভিনেত্ৰীবিলাক সাংঘাতিক ধৰণেৰে পপুলাৰ হৈ যোৱা দেখা পাইছোঁ ন মানে আৰু কিন্তু আমাৰ সময়ত বা আপোনালোকৰ সময়ত ন সেইখিনিতো ইমান সহজলভ্য নাছিলে ন মানে গীত এটা জনপ্ৰিয় কৰিবলৈ বহুতো সাধনাৰ প্ৰয়োজন হৈছিলে বা বহুতো প্ৰেক্টিচ কৰাৰ পিছত আকৌ আমি ষ্টুডিঅ'লৈ যাব লাগে ৰেকৰ্ডিং কৰিব লাগে গীতটো জনপ্ৰিয় হোৱাৰ পিছত বহুতখিনি সাধনাৰ প্ৰয়োজন হৈছিলে ন গতিকে মানে আপুনি কি বুলি ভাবে এইটো যিটো মানে ছ'চিয়েল মিডিয়াৰ এইটো দিশটো ভাল বুলি ভাবে নে কি বুলি ভাবে আপুনি এইটো ভালেই এক প্ৰকাৰৰ বেয়া নহয় সাধনা আচলতে চবতেই লাগিব যি নকৰা কিয় তুমি সাধনা লাগিবই আমাৰ কথাটো হ'ল তোমাৰ মুখখন সেই গৈ চিনাকি হোৱা আমাৰ কণ্ঠটো চিনাকি আছিলে আচলতে সেই চোৱা তুমি কেছেট এটা শুনি পেলাই মোৰ গান পাৰ হৈ গ'লে কাৰোবাৰ ঘৰত বাজি আছে সেইটো এটা বেলেগ আনন্দ ভাল লাগে তাৰমানে মোৰ কণ্ঠটো গৈ ঘৰ পাইছেগৈ হয়নে বিভিন্ন মানুহে মোক শুনিছে সেইটো এটা বেলেগ আমেজ এতিয়া মানুহে চিনিও পায় যে এইগৰাকী ধুনীয়া দেখিবলৈ ধুনীয়াও হ'ব লাগিব এতিয়া কয় বোলে ষ্টেজত বোলে ধুনীয়াও হ'ব লাগে আজিকালি দেই সেইটো এটা বেলেগ মানে শুনিছোঁহে মই নিজে যিহেতু অভিজ্ঞতা নাই মই নাজানো কাৰণ মই এতিয়া মানে ফেচবুকে পাই থাকোঁ এনেকৈ বোলে খোজে বোলে এটা বেলেগ ধৰণৰ ফটো এখন দিব যাতে সেইটো কিমান দূৰ সত্য মই নাজানো এতিয়া মানে মানুহে চিনি পায় দেখিলে তেতিয়া কণ্ঠৰ এটা কণ্ঠৰ জৰিয়তে চিনাকি কিছু ক্ষেত্ৰততো ভাল হৈছে চবৰে এটা ধৰা তুমি এটা ভাল দিশ এটা বেয়া দিশ থাকিবই চবৰে কথা কিন্তু সেয়াই আচলতে সেই বস্তুটো মাধ্যমটো ভাল হিচাপে ব্যৱহাৰ হ'লে ভাল হয় কথাটো হ'ল এটা দুটা গান গাই যদি হিট হ'বই পাৰি তেতিয়াহ'লে ধৰা বাকীখিনি আৰু কি হ'ব ধৰা সেইটো ৰাইজে ক'ব এটা কথা ষ্টেজখন আৰু ৰেকৰ্ডিংটো সম্পূৰ্ণ বেলেগ ষ্টেজত গাবলৈ হ'লে তোমাৰ ধৰা সেই অডিয়েঞ্চখিনিক ৰাখি থ'ব পৰাকৈ 2 ঘণ্টা বা 2.5 ঘণ্টা আগৰ দিনতো বহুত দেৰিয়ে গাইছিলোঁ 1 ঘণ্টাই গোৱা বা 2 ঘণ্টাই গোৱা সেই দমটো তোমাৰ থাকিব লাগিব কিছুমান ধৰা ৰেকৰ্ডিঙতো আমি বহুত সুবিধা পাওঁ সেইকাৰণেই ষ্টেজত তাৰমানে কিছুমান কি হয় এতিয়া ধৰা 2-3খন ষ্টেজ কৰিলেও কিছুমান হয়তো মাত ভাঙে সেই বস্তুবোৰ কমি গ'ল ন ৰেকৰ্ডিঙতে ভাল হৈ গ'ল এটা গান সেইটো
কমি গ'ল ষ্টেজত বহুত দেৰি কৰিব লাগে আৰু ষ্টেজৰ তোমাৰ ধৰা এটা লাউড ভইচ লাগিব হয়নে নহয় তাত এতিয়াতো ৰেকৰ্ডিঙত ধৰা মিলাব পাৰি আজিকালি বহুত অটো টিউনো কৰিব পাৰি কিন্তু তাত ধৰা সেই দমটো তোমাৰ নিজৰ হ'ব আৰু সেই বস্তুটো তাৰমানে তোমাৰ লাগিবই তাৰমানে গতিকে সেইটো তাত সেই পৰীক্ষাটো তোমাৰ পিছত মানে পৰীক্ষাৰ ৰিজাল্টটো তুমি ৰাইজে দিব তাৰমানে কিমান এতিয়া সেই ছ'চিয়েল মিডিয়াৰ ইম্পেক্টটো কিমান ভাল হৈছে বা বেয়া হৈছে সেইটো মই কোৱাতকৈ তাৰমানে ৰাইজে দিলে বেছি ভাল আৰু কিন্তু সাধনা চবতে লাগিব মানে এতিয়া গান এটা বা দুটা গান হিট হ'ল কিন্তু সেই কণ্ঠশিল্পীগৰাকীয়ে যদি মানে বৰ্তি থাকিবলৈ হয় তেখেতৰ কিন্তু সাধনা লাগিব ন লাগিব সাধনা লাগিব আৰু ষ্টেজখন সম্পূৰ্ণ বেলেগ মেঘালী সেইটোৰ এটা মানে অভিজ্ঞতা লাগিব অকল আৰু মানে ধৰা সেই নাচটোৱেই অকল নহয় বা হেৰি নহয় তুমি দমটোও থাকিব লাগিব গাবলৈ তাৰমানে বহুত দেৰি গাব লগা হয়তো সেই বস্তুটো ষ্টেজটো সম্পূৰ্ণ বেলেগ মোৰ এটা কথা এইখিনিতে জানিবলৈ মন গৈছে আমিতো জানো ভিনদেউ আমাৰ ভিনদেউ এগৰাকী প্ৰশাসনিক বিষয়া তেখেতে এতিয়া বৰ্তমান ক'ত তেখেতৰ এতিয়া CEO বৰপেটাত মানে কেতিয়াবা আপোনাৰ এটা ধেমেলীয়া প্ৰশ্ন সুধিছোঁ কেতিয়াবা আপোনাৰ এনেকুৱা অনুভৱ হয় নেকি যে আপুনি যদি জীৱন সংগী হিচাপত এগৰাকী সংগীত পৰিচালক বা সংগীত ব্যৱস্থাপকৰ লগত যদি আপোনাৰ বিবাহ হ'লহেঁতেন তেতিয়া আপোনাৰ সংগীতৰ কেৰিয়াৰৰ ক্ষেত্ৰত বেছি ভাল হ'লহেঁতেন একদম নাভাবোঁ দেই মেঘালী একদম নাভাবোঁ বৰঞ্চ মই ভালহে হৈছে বুলি মই ভাবোঁ তাৰমানে দেই কোনো ফালৰ পৰাই আচলতে সংগীতৰ ক্ষেত্ৰত কোনো ফালৰ পৰাই বাধা নাই মোৰ ঘৰৰ এটা ধৰা তুমি বিয়া হোৱাৰ পিছত এটা দায়িত্ব তোমাৰ নিজৰ আহে সেইখিনি তোমাৰ কথা তুমি সংসাৰ এখনোতো মানে ইমান সংসাৰ কৰাটো ইমান ইজি নহয় দেই যে মানে মই সংসাৰ এৰিলোঁ মই গানতেই যাম মোৰ সেই কথাটো তোমাৰো এটা দায়িত্ব থাকিব লাগিব কিন্তু মোৰ চব ফালৰ পৰা মই ভাবোঁ মই সেইটো চিন্তা মোৰ কেতিয়াও নাহে আৰু সেইফালৰ পৰা মই খুব লাকি তাৰমানে আমাৰ খুবেই মিল তাৰমানে বিৰাটেই ছাপৰ্টিভ আৰু মইহে এলেহুৱা তাৰমানে এফালৰ পৰা ক'বলৈ এওঁতো কয় যে প্ৰত্যেক বছৰে তুমি এটা গান উলিয়াই থাকা মইহে এলেহুৱা ৰ'বা কৰিম ইমান মোক মানে পুছ কৰা মানুহ এজন লাগে তাৰমানে বুজি পাইছানে কৰি থাক মানে ঘৰত কোনোবা এজন যদি থাকিলে হয় কিন্তু এওঁৰ ফালৰ পৰা কোনোৱেই অসুবিধা নাই তাৰমানে মানে খুবেই ভাল খুব ভাল মই জীৱন সংগী হিচাপে তাৰমানে মই লাকি বুলি ক'ব লাগিব মই বিৰাট সুখী আৰু আপোনাৰ ছোৱালী এজনী কি পঢ়ি আছে তাই এইবাৰ 12 পাইছে মানে 11 ফাইনেল দি এইবাৰ 12 পাইছে তাইও খুব মানে এনকাৰেজ কৰে আৰু দেই এইবিলাকত তাইও গান শিকি আছে তাই বিশাৰদ কৰিলে তাই কিন্তু মানে হেৰি এনেকুৱা ধৰণৰ খুব মানে ওলাই আহিবলৈ মন নকৰে তাইৰ গান যোনে শুনিছে মই কেতিয়াবা ফেচবুকত দিওঁ সকলোৱে কিন্তু মানে ভাল বুলি কয় খুব ভাল কণ্ঠ বুলি কয় আৰু দেই কিন্তু তাই আকৌ কিন্তু গান খুব শুনে মোতকৈ বেছি গান কিন্তু এতিয়ালৈকে মানে নিজৰ গীত উলিয়াই দিয়া নাই তাই সেইবোৰ বৰকে মন নকৰে হয়তো আৰু অকণমান ডাঙৰ হ'লে কৰিম দুজনীয়ে কৰিম আৰু তাই খুব মানে মোক হেৰি কৰে দেই মোক কৰা তমুক কৰা তাই কেনেকুৱা ধৰণৰ গীত গাই ভাল পায় তাই চব শুনে তাই তুমি ৱেষ্টাৰ্ণো শুনে আৰু ধৰা আমাৰ পুৰণা গীতখিনিও শুনে এতিয়া নতুন যিখিনি শিল্পী ওলাইছে ভাল ভাল কাম কৰি আছে আমাৰ নতুন নৱপ্ৰজন্মৰ কিছুমান গানটো মই মেক্সিমাম তাইৰ পৰাই শুনিছোঁ মানে মা তুমি এইটো গান শুনাচোন মা তুমি সেইটো গান শুনাচোন খুব গান শুনে মানে অত্যন্ত গান শুনে তাই আৰু কেতিয়াবা এনেকুৱা হয় তাৰমানে তাই মানে অংক কৰি আছে ধৰা তাই ছায়েন্সত লৈছে ধৰা কেমেষ্ট্ৰিয়ে কিবা এটা কৰি আছে বা ফিজিক্সৰে কিবা তাই মেক্সিমাম গান বজাই কৰি থাকে মানে তাই গান শুনি অংক কৰি থাকে সেইটো মই বহুতৰ শুনিছোঁ কিন্তু দেই তাই বিৰাটেই গান শুনে খুব গান শুনে বহুতে মই কোৱা শুনিছোঁ যে অংক কৰাৰ সময়ত গান শুনি অংক কৰিলে বোলে বেছি ভালকে কৰিব পাৰে নাজানো ময়ো নাজানো তাই তেনেকুৱা খুব গান শুনে গান শুনি গাড়ীখনত উঠিলে গান অংক কৰে মানে অমুকত গান অনবৰত গান আৰু ভাল হৈছে মোৰ মানে বহুত গান তাইৰ পৰাহে শুনিছোঁ মই তাকে প্ৰিয় দৰ্শক এইখিনিতে ল'ব লাগিব আমি এটা চমু বাণিজ্যিক বিৰতি
বিৰতিৰ পিছত আমি পুনৰ উভতি আহি আছোঁ। আপোনালোকে চাই থাকক এনি ভাৰত 24। প্ৰত্যেকগৰাকী সৌন্দৰ্য পিপাসু মহিলাৰে প্ৰিয় গহনা। নিজৰ মন পচন্দৰ ধুনীয়া সাজযোৰৰ সৈতে মিলাই সকলোৱে গহনা পিন্ধি ভাল পায়। গুৱাহাটী মহানগৰীৰ মা অঞ্জলি জুৱেলাৰ্ছত গ্ৰাহকৰ বাবে উপলব্ধ অত্যাধুনিক ব্ৰাইডেল জুৱেলাৰী, ট্ৰেডিশ্যনেল মডাৰ্ণ জুৱেলাৰীকে ধৰি বিভিন্ন ধৰণৰ সোণৰূপৰ আকৰ্ষণীয় গহনা। আপুনি মনে বিচৰা ধৰণৰ সকলো গহনা উপলব্ধ হ'ব মা অঞ্জলি জুৱেলাৰ্ছত। গতিকে দেৰি কিয় কৰিছে? পলম নকৰি সোনকালে আহক। আমাৰ ঠিকনা মা অঞ্জলি জুৱেলাৰ্ছ, জয়ানগৰ 6 মাইল, চুকাপা ভৱনৰ সমীপত, গুৱাহাটী। আমাৰ ফোন নম্বৰ 9864365392, 3613563718। আপুনি ঔষধ বিচাৰি হাবাথুৰি খাইছে নেকি? যদি খাইছে তেন্তে এতিয়াৰে পৰা আৰু চিন্তাৰ কাৰণ নাই, কিয়নো আপুনি বিচৰা ধৰণৰ সকলো ঔষধ উপলব্ধ থাকিব নমন মেডিকছত। নমন মেডিকছত অধিক পৰিমাণৰ ঔষধ ক্ৰয় কৰিলে আপুনি পাব 10% ৰেহাই। কিছুদিনৰ পাছত নমন মেডিকছত উপলব্ধ হ'ব সকলো বিভাগৰ অভিজ্ঞ চিকিৎসক। গতিকে দেৰি কিয় কৰিছে? আমাৰ ঠিকনা গণেশগুৰি স্বৰ্গীয় খগেন মহন্ত পথ, দিছপুৰ পলিক্লিনিকৰ বিপৰীতে। অন্তৰংগ আলাপলৈ বিৰতিৰ পিছত পুনৰ উভতি আহিছোঁ। আজি আমি উপস্থিত আছোঁ অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী তৃষ্ণা বাৰ ঘৰত। আপোনালোকে ইতিমধ্যে গমেই পাইছে। তৃষ্ণা বা, এইখিনিতে জানিব বিচাৰিম, আমাৰতো বহুতৰে আপুনি প্ৰিয় কণ্ঠশিল্পী। আপোনাৰ প্ৰিয় কণ্ঠশিল্পী কোননো? আপোনাৰ প্ৰিয় কণ্ঠশিল্পী আৰু প্ৰিয় সংগীত পৰিচালক? প্ৰিয় শিল্পী আছে, বহুত কেইগৰাকী আছে। আমাৰ বিশ্ববৰেণ্য শিল্পী ডক্টৰ ভূপেন হাজৰিকাৰ গীত মই খুবেই ভাল পাওঁ। মানে আৰু জয়ন্ত হাজৰিকাদেৱৰ ভাল পাওঁ, লতাজীৰ ভাল পাওঁ, আশাজীৰ ভাল পাওঁ, ঊষা উথুপৰ ভাল পাওঁ, ভালেই পাওঁ। মানে আচলতে কি জানা মেঘালী, চবৰে এটা সুকীয়া সুকীয়া ষ্টাইল থাকে আচলতে। তুমি বিভিন্ন কণ্ঠশিল্পীৰ গান এনেকুৱা নহয় যে এইটো এনেকুৱা ধৰণৰ ষ্টাইলৰহে মোৰ ভাল লাগে। মই বিভিন্ন ষ্টাইলৰ গীত ভাল পাওঁ আৰু হয়তো সেই 2-3টা গান তেখেতৰে মোৰ ভাল লাগে। তেখেতো এজন মোৰ প্ৰিয় শিল্পী, কাৰণ সকলোৰে সাধনা, সকলোৰে ভইচৰ যিটো টেক্সাৰ থাকে সেইবিলাক বেলেগ বেলেগ, আৰু সেই হিচাপেই গানবোৰ কম্প'জ কৰে, আৰু ধৰা সেই হিচাপে সেইকাৰণেই ভাল লাগে। গতিকে ডক্টৰ ভূপেন হাজৰিকাৰ স্থানটো অদ্বিতীয়, সেই তেখেতক বেলেগকেই থৈছোঁ, বা লতাজীৰ বেলেগে, কিন্তু বহুত শিল্পীৰে গান ভাল লাগে। সেই তেনেকুৱা প্ৰিয় বুলি নহয় আৰু, শ্ৰদ্ধা কৰোঁ, সকলোৰে ভাল লাগে, সকলোৱে ভাল গায়। গতিকে এগৰাকী কণ্ঠশিল্পী বুলি ক'বলৈ মানে অকণমান দিগদাৰ হয় ন? সকলোৰে বেলেগ বেলেগ ন ষ্টাইলবিলাক। তাকেতো, আৰু যেনেকৈ বিচাৰে তেনেকৈ গায়। আৰু সংগীত পৰিচালক ডেফিনেটলি ডক্টৰ ভূপেন হাজৰিকাটো থাকিবই। R.D. বৰ্মন ভাল লাগে, আগৰ ষ্টাইলৰ। A.R. ৰেহমানজীৰ ভাল লাগে, ভাল লাগে। আৰু আপুনি অভিজিৎ বৰ্মন দাৰো বহুত গান। মোৰ গানটো অভিজিৎ দা, মৃণাল দা, তেওঁলোকেই চবতকৈ বেছি কৰিছে মানে মোৰ গান। গতিকে তেওঁলোকৰ ভাল। অভিজিৎ দাৰ খুব ভাল পাওঁ মই, সুৰ লিখা। মৃণাল দাৰো ভাল লাগে। গতিকে সেয়া আৰু চবেই চবৰ কাৰণে বেলেগ বেলেগকৈ ধৰণে লিখে, বেলেগ বেলেগ ধৰণৰ সুৰ কৰে। এইখিনিতে এটা গীত শুনো নেকি? মানে আপোনাৰ হয়তো নিজৰো হ'ব পাৰে, বা আপুনি ভাল পোৱা বেলেগ গীতো গাব পাৰে। আচ্ছা, মোৰ গানেই গাওঁ বাৰু। ঈশ্বৰ তুমি, আল্লাহ তুমি, গুৰু তুমি প্ৰাণে প্ৰাণে, হিন্দু মুছলিম শিখ ইসাই, দাতা তুমি সকলোৰে। কিয় ভাগ ভাগ আজিৰ সমাজ, আৰ পাৰ নোপোৱা আজিৰ সমাজ, দিবানে সংবিধান, কাকুতি কৰিছোঁ ভগৱান। ঈশ্বৰ
তুমি, আল্লাহ তুমি, গুরু তুমি প্রাণে প্রাণে। হিন্দু মুসলিম শিখ ইসাই দাতা তুমি সকলোৰে। এই গীতটি লিখিছে আৰু সুৰ কৰিছে তৰালী শৰ্মা। আপুনি গাইছিলে ন? মই গাইছোঁ। এইটো কেছেটৰ আছিলে নে কোনোবা? মানে নহয়, মই নিজে, আজিকালিতো কেছেট নোলায়ে, এটা এটাকে যে কৰে যে গানবিলাক। এই গীতটোৰ ভিডিঅ' কৰিছে ন? ভিডিঅ' কৰিছোঁ, মই দেখিছোঁ যেন লাগিছে, মই সেইকাৰণে শুনিছোঁ। বৰ ইমান ধুনীয়া মানে লিৰিক্স, ইমান ধুনীয়া সুৰ। তৰালী বাই সুৰ কৰা? তৰালী বাই কৰিছে, লিখিছেও তেখেতে লিখিছে। আপুনি অসমীয়া চলচ্চিত্ৰতো নিশ্চয় গীত গাইছে ন? কোনকেইখন আছিলে চলচ্চিত্ৰ? চলচ্চিত্ৰত গাইছোঁ মানে ফুল ফ্লেজে, তুমি যদি কোৱা যে ফিচাৰ ফিল্ম, তেতিয়া মই প্ৰেম গীতত গাইছোঁ টাইটেল ছংটো। তাৰপিছত মাঘত মামনিৰ বিয়া, সেইটো এটা মেডলি আছিলে, সেইটো কৰিছোঁ। আৰু তেতিয়া আমাৰ VCD বহুত ওলাইছিলে চিনেমা, অজস্ৰ গাইছোঁ। আৰু তেতিয়া বহুত VCDত গাইছোঁ, মোৰ তেতিয়া মনতে নাই, বহুত VCDত গাইছিলোঁ তেতিয়া। আপোনাক যে বহুতে মানে উষা উত্থুপৰ লগত তুলনা কৰে, তেতিয়া আপুনি ভাল পায় নিশ্চয় ন? ভাল লাগে নে? ভাল লাগে। তেওঁতো তেওঁ চোৱা ইমান ডাঙৰ এজন শিল্পী হয় নাই, তেওঁ ধৰা পদ্মশ্ৰী, হয়, গতিকে ভাল লাগে, ভাল লাগে। সেইটো এটা বেলেগ বস্তু আৰু, কিন্তু নিজৰটো নিজৰ আৰু সদায়, আৰু ধৰা নিজৰ কণ্ঠই আৰু সদায়। আপুনি বহুতো মানে উষা উত্থুপৰ কিছুমান হিন্দী গীতৰ অসমীয়াত ন গাইছিলে ন? এলবাম, সেইটো কেছেটৰ নামটো কি আছিলে? এটি মিঠা সুৰ। এটি মিঠা সুৰ। সেইটো খুব ধুনীয়া প্ৰজেক্ট আছিলে। সাগৰ লহকৰ, সাগৰ দাই আচলতে সেই মানে এটা পৰিকল্পনা কৰিছিলে যে মানে হেৰি হিন্দী গানৰ পৰা আমি অসমীয়া কৰোঁ। কিন্তু সেই গানবিলাক মেঘালী ইমানেই ধুনীয়াকৈ লিখা হৈছিল, মানে এই তুমি বহুত মানুহে সেই গানবোৰ হয়তো এতিয়াও কিছুমানে নাজানে সেইবোৰ যে হিন্দী গানৰ পৰা অসমীয়া কৰা। মানে লিখিছিল আমাৰ শ্ৰদ্ধাৰ অপূৰ্ব বেজবৰুৱা ডাঙৰীয়াই, মানে আমাৰ সদ্য প্ৰয়াত অপূৰ্ব দাই লিখিছিল। তুমি গোটেইকেইটা গীতেই তেখেতে লিখা, যিকেইটা হিন্দীৰ পৰা অসমীয়া কৰা হৈছিল, ইমান তেওঁৰ মানে লিখনি সঁচাই অপূৰ্বদাৰ ক'ব লাগিব, ইমান সহজ সৰল শব্দ, তাৰ ভিতৰতে ইমান সুন্দৰ মানে। আৰু অপূৰ্বদাই এদিন মোক লগ পাই পেলাই তাই তৃষ্ণা, সেই গানবোৰ জানানে, বহুতে গমেই নাপায় সেয়া যে হিন্দীৰ পৰা কৰা। বহুতে, মোৰ ছোৱালীও গায়, মানে অৰুন্ধতী যে তাইও গায় বুলি কৈছে। আৰু মানে বহুত আৰ্টিষ্টে সেই গানবোৰ গায়, মানে হেৰি, সেইটো এটা ভাল লগা কথা এটা মানে। আৰু কিন্তু ইমান প্ৰেক্টিচ হৈছিলে নহয় গানবোৰ, এইবিলাক মানে চিটিং হৈছিলে আমাৰ, মোৰ মা আৰু মই যাওঁ অপূৰ্বদাৰ ঘৰত, আৰু মই ইমানেই উষা দিদিৰ গান গাওঁ ষ্টেজত, তেতিয়া মানে ভাবোঁ দেই ইমান কি প্ৰেক্টিচ কৰিব লাগে বাৰু, মই গান এসোপা ইমানেই গালোঁ গান, এনেকৈ ভাবোঁ। তাৰপিছত অপূৰ্বদাৰ তাত যাওঁ, অপূৰ্বদাই একদম ইমান ফিটফাটকৈ থাকে নহয় মানুহজন, ধুনীয়াকৈ ওলাই আহি পেলাই তেওঁৰ এটা সৰু ৰুম, তাতে হাৰমনিয়াম, এয়াৰ কুলাৰ এটা থাকে। মই লিখিছোঁ, তেখেতৰ এখন সোঁৱৰণি ওলাইছে, তাতে মই লিখিছিলোঁ এইখিনি কথা। তাৰপিছত আমি যাওঁ, প্ৰেক্টিচ কৰোঁ। মোৰ কেতিয়াবা আমনিও লাগে, কিনো একেখিনিকে গাই থাকোঁ এনেকুৱা। তেতিয়া মোক তেখেতে মানে ইমান ধুনীয়াকৈ বুজাই দিছিলে যে তুমি তোমাৰ কণ্ঠটো মিলোৱা তেখেতৰ লগত, কিন্তু মইতো সম্পূৰ্ণ বেলেগ লিখিছোঁ গানখিনি, সেইটো অৰ্থৰ মতেইতো লিখা নাই। গতিকে গানখিনি এক্সপ্ৰেশ্যন তোমাৰ যিটো থ্ৰয়িং হ'ব শব্দৰ, সেইটো কিন্তু তোমাৰ এই শব্দৰ অৰ্থটোহে তুমি বুজাব লাগিব। বুজি পাইছানে? এটা গান হিট হোৱাৰ কাৰণবিলাকো সেইটোৱে তাৰমানে, কাৰণ নহ'লেতো অজস্ৰ কণ্ঠশিল্পী আছে, চবেই ভাল গায়, বহুত ধুনীয়া ধুনীয়া কণ্ঠ। এইবোৰ যে ধৰা সেই গানটোৱে কি বুজাব বিচাৰিছে, তোমাৰ কণ্ঠটোহে শুনিব নহয়, সেইবোৰ থ্ৰয়িংবোৰ। সেই তেতিয়া মোক কৈছিলে যে এইখিনি কৰাৰ কথাটোৱে এইটো হৈছে যে মানে মই যিহেতু শব্দবোৰ বেলেগকৈ লিখিছোঁ, তুমি অৰ্থবোৰ প্ৰকাশ কৰি এনেকৈহে গাব লাগিব তাৰমানে। সেই গীতবিলাক বৰ ধুনীয়াকৈ আঁকোৱালি লৈছে, এতিয়াও তাতে আছিলে তোক দেখি মুৰ্গা। তাৰপিছত হৰিওম হৰিৰ সেইটো কৰিছিলোঁ, তু মুঝে জান সে ভি প্যাৰা হে সেইটো কৰিছিলোঁ। বহুত ধুনীয়া ধুনীয়া গানবোৰ তাত আছে।
এটা গান শুনো নি তাৰে ঠিক আছে বাৰু তু মুঝে জান সে ভি প্যাৰা মই খুবেই ভাল পাওঁ সেই গীতটি তাৰে মই হেৰি আছামিজ ভাৰ্চনটো গাই দিছোঁ হা তুমি কোৱা প্ৰতিটো কথাই মোক বাৰে বাৰে আমনি কৰি যায় কিয় জানো ভাব হয় ৰঙীন হ'ব সজীৱ হ'ব এই সন্ধিয়া অজানিতে বতৰৰ বলিয়া বাই চৌপাশে আজি আৱৰি লৈ মোক জোকাই কিনো ভাল পায় আলসুৱা মন মোৰ লাজ লাগি যায় খুব ধুনীয়া শুনি থাকিবলৈ মন যায় এইবিলাক গান এই গীতটো লিখিছিলে অপূৰ্ব বেজবৰুৱাই ন আৰু মানে অসমীয়া ভাৰ্চনটো অসমীয়া ভাৰ্চনটো তু মুঝে জান সে ভি প্যাৰা হে तेरे बिना सुना जग सारा है दिल से दिल मिल गया मैं तेरी हो गई तू मेरा हो जा এনেকুৱা কোনে হেৰি কোনে মিউজিকটো কোনে দিছিলে মানে সংগীত ব্যৱস্থাপনা কোনে কৰিছিলে এই আমাৰ অসমীয়াটো সেইটো সাগৰ লহকৰ বুলি যে কৈছো তেখেতে কৰিছিলে ন সাগৰ দাই কৰিছিলে এইখিনি আৰু হিন্দীটোতো বাপিলে তৃষ্ণাবা আপুনিতো ইতিমধ্যে বহুতো গীতত কণ্ঠদান কৰিলে অসমীয়া কেছেটেই হওক বা চলচ্চিত্ৰই হওক আপুনি আপোনাৰ কেৰিয়াৰটোলৈ সুখী নিশ্চয় সুখীয়েই লগতে আৰু এটা মোৰ জানিবলৈ মন গৈছে প্ৰশ্ন যে আপোনাৰ কিবা ড্ৰিম প্ৰজেক্ট বাকী আছে নেকি যে আপুনি এইগৰাকী কণ্ঠশিল্পীৰ লগত গীত গাবলৈ আপোনাৰ মন আছে বা কোনোবা সংগীত পৰিচালকৰ লগত আপোনাৰ মানে কাম কৰিবলৈ মন আছে তেনেকুৱা ধৰণৰ কিবা প্ৰজেক্ট কৰিবলৈ মন আছে নেকি আপোনাৰ এক নম্বৰটো মই বিৰাট সুখী আচলতে গান বজনা ইমানবোৰ আপোনাৰ হিট গান আছে সকলোৱে ভালেই পায় বুলি ভাবোঁ দেই আৰু যিসকলে ভাল নাপায় বোলে পশুতুল্য এনেকৈ বুলি কয় আৰু গতিকে গান বজনা বেয়া পোৱা মানুহ যে ক'ৰবাত আছে মই মানে নাভাবোৱে আৰু চোৱা মই আজি তৃষ্ণা দেৱী বুলি চিনাকি হোৱা প্ৰথম কাৰণটোৱে হৈছে গান আজিকালি ধৰা মানুহৰ মৃত্যুটোৱেই সুলভ হৈ গৈছে ধৰা হয়নে য'ত ত'ত যেনেকৈ ধৰণকে ধৰা য'তে ত'তে মানুহৰ মৃত্যুৱেই দেখোন সহজ একদম আজিকালি কোন ক'ত মানে মৰি আছে গমেই নাপায় তাকে তেতিয়া মই ভাবোঁ যে এটলিষ্ট চাগে মৃত্যুৰ পিছতো অন্তত দুই এজন মানুহে হ'লেওতো গম পাব মানে সেইটো চিনাকি তাৰমানে সেই ধৰা সেইখিনি এটা সুখ আছে সেই মৰম সেই আশীৰ্বাদ সেই ধৰা চিনাকি মানুহৰ মাজৰ সেইখিনি হয়তো সকলোৰে ভাগ্যত সেইটো নাথাকে সেইটো কাৰণে খুবেই সুখী সেইটো এটা মোৰ খুব ভাগ্য মই লৈ জন্ম হৈছোঁ চাগে আৰু ড্ৰিম প্ৰজেক্ট বুলি ক'লে মানে চোৱা মই প্ৰথমতে কৈছোঁ মোক খুব এইমলেছ পাৰ্চন এগৰাকী চাগে দেই মোক কোনো এইমেই নাই এনেই গৈ আছোঁ আৰু কৰ্মটো কৰি আছোঁ কিন্তু মোৰ ধৰা মই ৰিয়াজ কৰিব লাগে মোৰ হেৰি কৰিব লাগে সেইখিনি মই দায়িত্বখিনি কৰি আছোঁ মই এতিয়াও আপুনি সদায় ৰেৱাজ প্ৰায়ে কৰোঁ মানে মই ভাবোঁ কৰ্মটো কৰি যাব দিছে ভগৱানে তোমাৰ বাকী ওপৰত এৰি দিয়া এদিন তুমি সেই কৰ্মৰ দ্বাৰাহে চিনাকি হ'বা তাৰমানে মই সেইটো মানে মই হয়তো সেই কৰ্ম কৰি থাকিলে চাগে সেই ৰাস্তাটো এদিন এনেই দি দিব এনেকৈ মই ভাবোঁ আৰু কিন্তু যদি আৰু সেই মোৰ আছেই আৰু দেই এনেকৈ হৈ পেলাই গোপতে গংগাটো বৈ টেকা সেইটো নহয় কেতিয়া আৰু মই নিজকে মই সদায় সেই সাধাৰণভাৱেই ভাবোঁ কোনোবাই ফোন কৰিলেও আজি ইনফেক্ট এগৰাকী মানে মোৰ ফোন কৰিছে যে মোৰ চাগে যোগ্যই নাই আপোনাৰ বোলো কিয় মই সুধিছোঁ মইতো কোনোবা বেলেগ ধৰণৰ বস্তু নহয় বুলি মানে বেলেগ ধৰণৰ বস্তু বুলি নাভাবোৱে কিনো মানে ময়োতো মানুহে আপুনি মানুহ এজনৰ লগতে কথা পাতি আছে আৰু আপোনাৰ কোনোবা ফেনে আপোনাৰ কোনোবা প্ৰগ্ৰেম চগ্ৰেমৰ কাৰণে ফোন কৰিছে মইতো সদায় সেইটোকে কওঁ আপোনালোকেতো আচলতে আপোনালোকৰ মাজত কাৰণেহে মই চিনাকি হৈছোঁ আৰু আপোনালোকে নাথাকিলে মইনো কোন সদায় মই এগৰাকী মানুহে মোৰ হয়তো এইটো ভগৱান প্ৰদত্ত মোৰ কণ্ঠ এটা আছে সেইখিনি আপোনালোককহে শুনাইছোঁ মই সেয়া সাধাৰণ মানুহ আৰু মোৰ কোনো এইম নাই গৈ আছোঁ আৰু কৰ্মটো কৰিব লাগে খালি আৰু এতিয়া প্ৰগ্ৰেমৰ কথা যিহেতু ওলাইছেই আপুনিতো এতিয়াও বিহুৰ প্ৰগ্ৰেম বা প্ৰগ্ৰেমবিলাক কৰি থাকে ন কৰি আছোঁ
কম আৰু আগতেতো আপোনাৰ মানে যথেষ্ট মানে অসমৰ প্ৰায় প্ৰতিখন মঞ্চতে তৃষ্ণা দেৱী নহ'লে নহৈছিলে বুলি ক'ব পাৰি ন এটা সময়তো আপুনি বহুত বেছি জনপ্ৰিয় হয় মানে এইটো শক্তি দিছিলে আৰু যিটো মানে এটা গীতৰ মানে নাচি ঠিক আপুনি নাচাও নাছিলে বাৰু ন কিন্তু মানে আচলতে মই ভাবোঁ মেঘালী আজিকালি নাচটো কিছু ক্ষেত্ৰত বেছি হৈ গৈছে মানে লাইভ প্ৰগ্ৰেমত সেইটো কিন্তু এটা কথা এনজয়মেণ্টটো লাগে কিন্তু তুমি যদি গান এটা গাবলৈ হ'লে তুমি নিজে এনজয় নকৰা সেইটো ফুটি নোলায় কিন্তু অতিপাত বস্তুটো চবৰে বেয়া তাৰমানে তুমিতো তোমাক নাচৰ হিচাপে মাতা নাই কিন্তু তুমি এনজয় কৰিছা ৰিডাম এটা লৈ আছা এইটো বেলেগ কথা কিন্তু বহুত নাচ বাগ কৰিলেও ভাল নালাগে মানে কথাটো হ'ল তুমি ৰিডাম এটা লৈ তুমি আনন্দ মনে গানটো গাইছা সেইটো দেখিবলৈ ভাল ধৰা এনেকৈ ঠেৰেঙা হৈ আৰু তুমি ধৰা সেইটোক দেখি মুৰ্গা কেনেবা এনেকৈ গোৱাতকৈ সেইটোক দেখি মুৰ্গা নিজেই ধৰা তুমি এটা তুমি ৰিডামত ধৰা তুমি নিজেই এনজয় কৰিছা সেই গানটোৰ স্বতঃস্ফূৰ্তভাৱে যিটো তোমাৰ ওলাইছে সেইটো ভাল লাগে দেখিবলৈও ভাল লাগে তোমাক বহুত দৰ্শকে চাই আছেতো গতিকে এটা সময়ততো সেইটো হৈছিলেই আৰু মই বহুত ৰাইজে কয় যে সেই ধাৰাটো বোলে তৃষ্ণা দেৱীয়েহে আনিছিলে মানে ষ্টেজত যে অকণমান যে ধৰা সেই ষ্টেণ্ডডাল নলৈ পেলাই অকণমান এই যে কি ঘূৰি পকি মঞ্চত কৰ্ডলেছ মাইক্ৰফোনটো এটলিষ্ট গোটেই ষ্টেজখন কভাৰ কৰা ৰাইজৰ লগত যিটো ইণ্টাৰেক্ট কৰা কথা বতৰা সেইবোৰ মানে আমাৰ আগৰ শিল্পীসকলৰ অকণমান তেনেকুৱা ধৰণৰ তেওঁলোকৰ এটা বেলেগ ষ্টাইল আছিলে সেইটো মানে যেনে এনেকুৱা কৈছিলে আৰু শুনো এতিয়াও শুনো যে এতিয়া যে তৃষ্ণা এইবোৰ যে গাই আছে এইবোৰ কিন্তু চব তোমাৰ হেৰিতেই মানে হেৰি হৈছিলে আৰু দেই এইটো ধাৰা তুমিয়ে আনিছিলা কিন্তু সেইটোৱে আৰু মানে এনজয়মেণ্টটো লাগে এনজয় কৰা কিন্তু চব বস্তুৰে অতিপাতটো বেয়া হয় 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 আগৰ গীতৰ মানে আগৰ যিটো মঞ্চত গীত পৰিৱেশন কৰাৰ যিটো মানে পৰিৱেশ আৰু বৰ্তমানৰ মঞ্চত আপুনিতো এতিয়াও কৰি আছে গীতৰ পৰিৱেশ মানে কিছুমান আপুনি পাৰ্থক্য দেখা পাইছে নেকি আছে পাৰ্থক্য আছে কিছুমান মানে কি জানা এতিয়া মানে কি হয় মই মাতিলেও মোৰ কেতিয়াবা সন্দেহে হয় এতিয়া নতুন কিছু প্ৰজন্মই মেক্সিমাম চাগে চিনিয়ে নাপায় আমাক সেইটো যে ছ'চিয়েল মিডিয়া যে চোৱা তুমি মোৰ মুখখন মই আৰু ছ'চিয়েল মিডিয়া মই খুব এক্টিভ নহয় তাৰমানে মোৰ মুখখন খুব কমেই দেখিছে এইটো নতুন প্ৰজন্মই যিখিনি নতুন কলেজত শুনিছে কিন্তু কলেজত পঢ়ি থকা হয়তো নুশুনিবও পাৰে একো ডাঙৰ কথা নহয় কিন্তু এচাম দৰ্শক থাকেতো আমাৰ গান শুনিবলৈকে মাতে গান এটা গালা নহয় চিঞৰ বাখৰ বিহু লাগে আৰে বিহু গাম বিহু মঞ্চ বিহু গাম আমাৰ নিজৰ গানবিলাক এতিয়া গাম আমাকতো গাবলৈকে মাতিছে সেই প্ৰজন্মই আমাৰ গানখিনি মোৰ কেতিয়াবা কৈয়ে দিওঁ আপোনালোকে চাগে শুনাই নাই গতিকে সেইটো কথা আমি গানখিনি গাব লাগিব ন নিজৰ গানখিনিতো গাব লাগিব যি কেছেটত গাইছিলোঁ বিহু গাম এটা গানৰ পিছতে বিহু সেই তেনেকুৱা ধৰণৰ অলপ পৰিৱেশটো আগতে আপাৰ আছামত আছিলে যে বিহু অলপ বেছি গাব লাগে মানে তেতিয়া আমি কি কৰোঁ বিহু অকণ দুই এটা বেছিকৈ লৈ যাওঁ আপাৰ আছামৰ সেই হেৰিটো আছিলে কিন্তু এনেকুৱা নাছিলে এতিয়া মানে অকল বিহু এইটো বাইদেউ বিহু এনেকৈ চিঞৰ বাখৰ আৰে বিহুৱেই যদি গাই থাকোঁ আৰে আমাৰ চব আৰ্টিষ্টে অকল বিহু গাবলৈকেতো নাযায় ন আমাৰ নিজৰ গানবিলাকতো গাব লাগিব সেই পৰিৱেশবিলাক অকণমান মানে আপুনি আগতে গীত গাই বেছি মঞ্চত পৰিৱেশন কৰি বেছি ভাল পাইছিলে ন এতিয়াও ভাল পাওঁ সেই পৰিৱেশটো হ'ব নালাগে তাৰমানে কিয় গানবোৰ শুনিব লাগে ন আৰু আমাক তেতিয়াহ'লেনো কেলে মাতিছে এইটো কথা আৰু বিহুৱে যদি লাগি থাকে হয়নে নহয় তেনেকুৱা কিছুমান পৰিৱেশ আজিকালি অলপমান হেৰি হৈছে মানে দিগদাৰ অকণমান পাওঁ কেতিয়াবাতো কৈয়ে দিওঁ গাম বিহু গাওঁ নিজৰ গানবিলাকো গাব লাগিব নহয় নিজৰ গানবিলাক বেয়া পালেও আপোনালোকে শুনক আৰু আমাক মাতিছে যিহেতু কিন্তু চব গোটেইখিনিতো নহয় কিছুমান অডিয়েঞ্চে যিখিনি ৰাইজে মাতিছে আমাৰ গান শুনিম বুলিয়েতো মাতিছে সেইটো কথা সেয়া পৰিৱেশবোৰ সলনি হৈছে আৰু কি ক'বা আৰু উপায়তো নাই
কৃষ্ণবা আজি আপোনাৰ লগত কথা পাতি সঁচাকৈয়ে খুব ভাল লাগিলে মোৰ ভাল লাগিলে মেঘালী আচলতে তোমাৰ এটা গান শুনিবলৈ মোৰ মন থাকিল তুমিও বৰ ধুনীয়া গান গোৱাটো বহুত ধন্যবাদ চাই থাকোঁ বিৰাটেই ভাল পাওঁ পিছত শুনাম ঠিক আছে তেতিয়া মই সাক্ষাৎকাৰ ল'ম তোমাক দেই খুব ভাল লাগিব অন্তৰংগ আলাপৰ মানে আকৌ আপোনাক ভৱিষ্যতে আকৌ অন্তৰংগ আলাপত লগ পাম বুলি আশা ৰাখিলোঁ ভাল লাগিল মোৰো ভাল লাগিল আপোনাক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আমি এনি ভাৰতৰ সমূহ কৰ্মকৰ্তাৰ ফালৰ পৰা আপোনাক ধন্যবাদ জনালোঁ প্ৰিয় দৰ্শক আমি অন্তৰংগ আলাপৰ আজিৰ খণ্ডটিৰ পৰা বিদায় ল'ব লাগিব অহা খণ্ডত আপোনালোকক পুনৰ লগ পাম অন্য এগৰাকী অতিথিৰ সৈতে তেতিয়ালৈকে মই মেঘালী বৰদলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় মাগিছোঁ নমস্কাৰ ধন্যবাদ